কৃষ্ণ ৰক্ষা কৰা হে সূৰ্য দেৱতা শুনিছে পাপাই এই মানুহটোহে গৰম লাগিছে আৰু আৰে তুমি কি গম পাবা তুমি ভিতৰত থকা মানুহ বাহিৰত ইফালে সিফালে ঘূৰিব এই ভিতৰত মই একে শুইবহিহে যাওঁ কি হ'ল কোৱা এই যে ইয়াত যে বহি আছে হেৰিখন বাৰীখন আপুনি চোৱাগে নাই কিয় চাই আহিছো ন অথনি চাই আহিছে সেই মামা গছ পুলিজোপা কি হ'ল গম পায় কি হ'ল এতিয়া চফা দিছে কি হ'ল নকোৱা গেলে কি হ'ল ছাগলীয়ে খাই একে গুৰি মুহা ধুৱাই থৈছে ছাগলীয়ে খাই গুৰি মুহা ধুৱাইছে তুমি বোলে কি কথা কৈছা তো এতিয়া গৰমত ফাটি ফুটি বহি থাকে হ'ল ভাল এতিয়া আমাৰ 10,000 টকা কি হ'ব এতিয়া পাবা বহি থাকিলে 10,000 টকা পিছতে পৰিবহি সৰ্বনাশ হ'ল খালে কোনে সেই গছ পুলিটো কোনে খালে ছাগলীয়ে ইয়াত বহি থাকোতে সেই পিছফালে যে বাৰীত ছাগলী সোমাই যে গছ পুলি খালে দেখিছে নে গৰম লাগিছে একে ফাটি ফুটি আমাৰ এজনৰহে একে গৰম লাগিলে ৰবাচোন ৰবা ছাগলী সেই ৰোহিতৰ ছাগলী আছে এই ৰোহিতৰ ছাগলীয়ে এই গছ পুলিটো খালে হে হৰি সৰ্বনাশ এতিয়া আমাৰ কি হ'ব বাৰু কোৱাচোন 10,000 টকা ক'ত পাম এই ৰোহিতে তেজ খাই দিলে 10,000 টকা লাগি যায়গে যদি নাপাওঁ কি হ'ব ধৈৰ্য ধৰা ইমান নাকাটিব ৰবাচোন এতিয়া ব্যৱস্থাটো কি হ'ব তাকেতো আপুনি এতিয়া কৰক কি কৰোঁ এতিয়া ব্যৱস্থাটো মই এতিয়া কি কৰিম কলে যাম বাৰু কোৱাচোন মই ভাবিয়ে পোৱা নাই দেখোন কলে যাম এতিয়া বাৰু কোৱাচোন কাৰ ওচৰলৈ যাম তাকেতো 10,000 টকা কি হ'ব 10,000 টকাটো লগতে যে মোৰ কিমান সপোন গোট খাই আছিলে এতিয়া চব পানীত পৰিলে শুনিছে কোৱাচোন কাম এটাকে কৰোঁ পটকেনে কোৱা এই জীৱিকা সখী বাইদেউ যে জীৱিকা সখী বাইদেউ এই বাইদেউ ওচৰত সুধি আহোঁগে নেকি কিবা এটা ব্যৱস্থা কিজনী কৰে বোলো ছাগলীয়ে খালে গছ পুলিটো আপুনি কিবা এটা সুবিধা কৰি দিয়ক তুমি ঠিকেই কৈছা তুমি ফটখনে যোৱা সুধি আহা যদি বাইদেউ কিবা এটা কৰিব পাৰিলেতো পাৰিলে নোৱাৰিলে ৰোহিতৰ ওপৰত মই কিন্তু একশ্যন ল'ম মই কৈ দিলো ময়ো বেটা কম নহয় দেই যোৱা তুমি সোনকালে যোৱা মই যাওঁ আপুনি ইয়াতে বহিলো তুমি সোনকালে 10,000 টকা বুজিছা হে হৰি কৃষ্ণ ৰোহিতে তেজ খালে এই তেজ খোৱা তোক মই চাই ল'ম বেটা তই ছাগলীজনী চাব নোৱাৰ ছাগলীজনীয়ে কি কৰিলে তই জান ইন্দ্ৰ ঘৰৰ এই যে 10,000 টকীয়া গছজোপা সেই গুৰিলৈকে খাই পেলালে মই এতিয়া কি কৰিম বাৰু তই কি কৰ ঘৰত কি কৰি থাক বান্ধি থৈছিলি এতিয়া কি হ'ল সেইটো যি খঙাল মানুহ এই গাঁৱৰ ভিতৰত তাৰ নিচিনা খঙাল মানুহ নাই বুজিছ তাকেইতো মই চিন্তা কৰি পোৱা নাই হে প্ৰভু এইটো যদি আহিয়ে যায় তেতিয়াহ'লে কি হ'ব আৰু প্ৰভুৱেহে জানে আৰু হয় তই যে ভিতৰত এই বহি শুই থাক ছাগলীজনী চাই ফুৰিব নোৱাৰ কাম বন কৰি থাক কাৰণে ছাগলীজনী চাব নোৱাৰ ছাগলীজনী তাত বান্ধি থৈ আহিছো মই কি জানো যে তাই গৈ পেলাই গছজোপা খাই পেলাব বুলি মই যে কি কৰো বাৰু হে প্ৰভু মোক বচোৱা আৰু একো নহয় তাৰ নিচিনা খঙৰ মানুহ এইখন গাঁৱত নাই তই জান নেকি তই জান এতিয়া মই কি কৰিম সি যদি আহি ঘৰ ওলাইহি হে প্ৰভু কাম বন নাই আৰু কাম দেখুৱাইছে ছাগলী কিজনী চাই তাই খাব নোৱাৰে এইজনী এজনী ছোৱালী হ'ল আমাৰ ঘৰৰ ছোৱালীৰ নিচিনা হোৱা হ'লে সেইটো সেইফালেও আছিলে হে প্ৰভু আপুনি কোনফালে যায় ওলাই যাওঁ ডাঙৰ কথা এটা হ'ল কি হ'ল কিনো কম সেই যে 10,000 টকীয়া মামা গছ পুলিজোপা সেইজোপা ৰুইছিলো নহয় একে আজি ছাগলীয়ে মহতিয়াই খালে তাৰপিছত এতিয়া তাকে একেবাৰে কৈছো নহয় মানে বিৰাট চিন্তা হৈছে নহয় গছ পুলিজোপাটো ছাগলীয়ে খাই পেলালে এতিয়াতো গছজোপা যিয়ে নে মৰে নে কি ঠিক একে গুৰিলৈকে চপাই খাইছে এতিয়া কি হ'ব বাৰু কওকচোন আপোনাৰ যেতিয়া গছজোপাই নাই আপুনি আৰু কি কৰিব এতিয়া কওকচোন মইনো কি ক'ম এতিয়া আৰু নহয় বাইদেউ কিবা এটা ব্যৱস্থা কৰিব নোৱাৰি নে কিনো কৰিম এতিয়া মই কওকচোন
গছজোপা নহ'লে পইচা নাপাম নহয় 10,000 টকাটো নাপালে কি হ'ব বাৰু কওকচোন সেইটো হয় বাৰু আপুনি যদি গছটো নাই আপুনি 10,000 টকা নাপাব কিন্তু 10,000 টকাটো লৈ পেলাই মই যে কিমান কি সপোন দেখি আছিলো এতিয়া 10,000 টকাটো নাপাম আৰু মই ন বাইদেউ হয় দিয়ক যিহেতু আপোনাৰ গছো নাইকিয়া যিহেতু মামাই যদি গছটোৰ কথা সোধে আপুনি কি ক'বলৈ তাকেইতো এতিয়া ছাগলীয়ে খাই পেলাই আপুনি বাৰু কিবা এটা ব্যৱস্থা কৰি দিয়কচোন অ' বাইদেউ এই বেলেগে নতুন গছ পুলি এজোপা ৰুব নোৱাৰিম জানো অ' বাইদেউ আৰু গছ পুলি নাই নহয় মই থকাহেঁতেন দিলোহেঁতেন এতিয়া গছ পুলি নাই আৰু হ'ল ভাল এতিয়া কি হ'ব হ'ল এই মানুহটো এতিয়া গোটেইখন হুলস্থুল কৰি মৰিব মোৰ সপোনবোৰ চেঁচা পানী পৰিলে কি হ'ব অ' বাইদেউ আপুনি বেছি চিন্তা নকৰিব ৰ'বচোন বাইদেউ মোৰ বিৰাট দুখ লাগিছে চবেই 10,000 টকা পাব এতিয়া মইহে নাপাম মোৰ কি হ'ব এতিয়া বাৰু আপুনি কিবা এটা উপায় কৰকচোন নহ'লে সেই 10,000 টকাটো মোৰ হাততে গ'ল আপুনি কিবা এটা উপায় উলিয়াই দিয়ক না বাইদেউ এই মানুহটোক মই বহুৱাই থৈ আহিছোঁ অ' বাইদেউ আপোনাৰ এতিয়া গছজোৰে নাইকিয়া মই কি ব্যৱস্থা কৰিম মই একো ব্যৱস্থা কৰিব নোৱাৰো তাৰমানে মই 10,000 টকা নাপাওঁ আৰু আপুনি 10,000 টকা নাপাব চাগে অ' বাইদেউ মই 10,000 টকা নাপাওঁ তেতিয়াহ'লে যাওঁ দিয়ক আৰু যাওক দিয়ক আপুনি বেছি কানা কটা কৰি নাথাকিব যি হ'ল হ'ল আৰু দিয়ক হ'ব দিয়ক তেখেতক কওঁগৈ আৰু 10,000 টকা নাপাওঁ বুলি ঠিক আছে দিয়ক যাওক শুনিছে হ'লনে কামটো কি কাম হ'ব জীপিকা সখী বাইদেৱে কি কৈছে গম পাইছে কি ক'লে হাত কেনে কোৱা পইচা নাপাওঁ বোলে আৰু কি পইচা নাপাওঁ সঁচাই কৈছে নে গছজোপা বোলে ছাগলীয়ে খালে নাই তেতিয়াহ'লে বোলে আপুনি ক'ৰ পৰা পইচা পাব মোক তেনেকেহে ক'লে ঠিক আছে তুমি বিচনীখন ধৰা মই এতিয়া ৰোহিতৰ ওচৰলৈ যাম ৰোহিতক গৈ মই একশ্যন ল'ম তুমি ভিতৰতে থাকা বিচনীখন লৈ মই আহিছো যাওক মানুহটোৱে এপালি দিলেহে ছাগলী ভালকে বান্ধি ৰাখিব এই মানুহটোৱে অ' দেউতা ক'লে গ'ল এই ইন্দ্ৰপুৰা আহি আছে নহয় ইন্দ্ৰপুৰা আহিছে কিমান দূৰ পালেহি মই দেখি আহিছো মাত্ৰ কি কৰোঁ মই তই পিছফালে যাম মই ভিতৰতে সোমাই থাকো হয় নেকি ঠিক আছে তই ক'লে দৌৰ মাৰিছিলি নাই ভিতৰলৈ যাম বুলি তই মোক সৰ্বনাশ কৰিলি সেই ছাগলী দি মোৰ 10,000 টকা গছ পুলিটো তই একেবাৰে শেষ কৰি দিলি ছাগলীটোৱে খাই শেষ কৰি দিলে তই কি কাম কৰিলি বা কচোন মনে থাক মই কি ছাগলীক লগাই দিছো নে কি তই গছজোপা খাগে ইন্দৰ ঘৰত 10,000 টকীয়া গছজোপা তই খাগে বুলি মই কি লগাই দিছো তই কি কথা ক'ব লাগিছে তই দেখোন উল্টাই মুখে দম দিছ লাগিব কি কথা কৈছ ছাগলী তোৰ ছাগলীয়ে মোৰ গছ পুলি খাইছে 10 টকাত গতিকে তই মোক এই গছ পুলি 10,000 টকা মূল্য তই মোক দিব লাগিব বুলি কৈছো নহয় জোৰ পাই নিদিয় মই 6,000 টকা দি ছাগলী কিনি আনিছো মই ছাগলীজনীক লগাই দিয়া নাই নহয় যে তই সেই বাৰীয়ে ঘূৰি সেই মানুহৰ 10,000 টকীয়া গছ পুলি খাগে বুলি যদি চম্ভালিব নোৱাৰ সেইবোৰ কিয় পোহ লোকৰ বাৰীয়ে ঘূৰি ফুৰিবলৈ লোকক অনিষ্ট কৰিবলৈ সেইবোৰ কিয় পোহ ছোৱালীজনীয়ে বান্ধিয়ে থৈছিল দেচোন আপুনিও কাজিয়া নকৰিব দেউতা আপুনিও কাজিয়া নকৰিব কি কৰিম তেতিয়াহ'লে আমাৰ ঘৰত যে আছে গছজোপা পুলি যে সেইজোপা তেওঁক দি দিলেই চোন হৈ যায় তথাপিও আপুনি কাজিয়া নকৰিব কথাটোতো নোহোৱা নহয় তাকে কওঁ নহ'লে কাৰণ গাঁৱতে এনেকৈ গছ পুলি এজোপাৰ কাৰণে যদি কাজিয়াই হৈ থাকে ভাল লাগে জানো হ'ব দে হয় তই ভিতৰলৈ যাগে যা মই কি কৰোঁ কৰিম ইন্দ্ৰ শুনি ল ছোৱালীয়ে কৈ গ'ল নহয় গছ পুলি মোৰ ঘৰৰ পৰাই লৈ যাবি যা ঠিকে আছে নিম কিন্তু এতিয়া নহয় অকণ বৰষুণ পৰিলে মই গছ পুলি লৈ যাম কথাটো মনত ৰাখিবি আৰু কিন্তু পাহৰি নাযাবি দেই ৰুহি হ'ব যাবি কিন্তু পাহৰি নাযাবি টকা কিন্তু 10,000 পুলিৰ মূল্য গতিকে অকণ বৰষুণ দিয়ক মই গছ পুলি লৈ যাম বুজিলিতো লৈ যাম এইডাল সামান্য গছ পুলি এটা 10,000 টকা হ'লে কি হ'ব হে প্ৰভু
হে এনেকৈ হ'লেতো নহ'ব মামা মামা মই আপোনাক কাকুতি কৰিছোঁ ৰাইজৰ যদি এনেকৈ গছপুলিবিলাক ছাগলীয়ে খাই থাকে তেতিয়াহ'লে এই ঘৰে ঘৰে কাজিয়াই হৈ থাকিব গতিকে মামা মামা আপুনি সেই পূজাৰ আগতেই সেই 10,000 টকাটো দি দিয়ক নহ'লে ৰাইজৰ কাজিয়া পেচাল কমিব হয়নে নহয় বাৰু মামা মামা মই আপোনাক কাকুতি কৰিছোঁ আপুনি যাতে সেই পূজাৰ আগে আগে 10,000 টকাটো দি দিয়ে দেই দিবনে বাৰু